নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ 4500 LPUP শিক্ষক পদৰ 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আপোনালোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া প্ৰকাশ হ'ব। লগতে এইখিনি পোষ্টৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত যিহেতু মই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম কমপ্লিট হ'ব বুলি কৈছিলোঁ, হ'বনে নহয়। লগতে আপোনালোকৰ আমাৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই 4500 LPUP শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰিব পাৰিবনে নোৱাৰে, যিহেতু আমাৰ ইলেকশ্যন আহি আছে। ইলেকশ্যনৰ আগতে এইখিনি কাম সম্পূৰ্ণ হ'বনে নহয়। যদি নহয় এইখিনি কিমান পিছুৱাই যাবগৈ, লগতে আমাৰ পিছুৱাব নালাগে হ'লেও মই আপোনালোকক এই বিষয়ে আলোচনা কৰিম। আৰু কাট অফ আমাৰ বহুত ডাঙৰ প্ৰশ্ন, কাট অফ কমিবনে বাঢ়িব, কাট অফ যদি বাঢ়ে কিমান বাঢ়িব আৰু যদি কমে কিমান কমিব। আমাৰ যিহেতু প্ৰথম পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, প্ৰথম পৰ্যায়ৰ আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 28 জানুৱাৰীৰ পৰা আপোনালোকৰ ফেব্ৰুৱাৰী 6 তাৰিখলৈকে চলাৰ কথা আছিলে। ইতিমধ্যে আমাৰ প্ৰথমখন ভেৰিফিকেশ্যন লিষ্ট লগতে দ্বিতীয়খন ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল। আৰু আমাৰ প্ৰথমখন ভেৰিফিকেশ্যন লিষ্টত আপোনালোকৰ 2600 কেণ্ডিডেটৰ নাম আহিল, ছেকেণ্ডখনত 1000 আহিল। গতিকে আপোনালোকৰ এইখিনি কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈ গ'ল। আৰু ইয়াতে বহু সংখ্যক কেণ্ডিডেটে আপোনালোকৰ প্ৰেজেণ্ট নাথাকিলে, উপস্থিত থাকিব নোৱাৰিলে। আৰু এইখিনিৰ যিখিনি উপস্থিত থাকিব নোৱাৰিলে সেইখিনিৰো আপোনালোকৰ ভেৰিফিকেশ্যন ইতিমধ্যে কমপ্লিট হৈছে। সেইখিনিকো এটা সুযোগ দিয়া হ'ল। তেওঁলোকেও যোনসকলে উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকেও ভেৰিফিকেশ্যনত আহিলে, তেওঁলোকেও ভেৰিফিকেশ্যন কৰিলে। এতিয়া আমাৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট অহাত যিহেতু পলম হৈছে, আপোনালোকৰ ইতিমধ্যে আমাৰ CTET যিহেতু চলি আছে, CTETৰ কাৰণে এইখিনিৰ ভেৰিফিকেশ্যন অলপ আপোনালোকৰ স্থগিত আছে। যদিও আমাৰ এটা বিশেষ কাৰণতো এইখিনিৰ পোষ্টৰ আপোনালোকৰ ভেৰিফিকেশ্যন হোৱা নাই, সেই কাৰণটো আলোচনা কৰিম। লগতে বহুখিনি তথ্য আজি ভিডিঅ'টোত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ কমেণ্ট কৰে, গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব। শেষতহে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ মাৰ্কসমূহ আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ কিমান মাৰ্ক আছে আৰু ডিষ্ট্ৰিক্টখন কোনখন ডিষ্ট্ৰিক্টৰ হয় সেইটো আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'ত মই যিহেতু আপোনালোকক কৈছিলোঁ 15 তাৰিখৰ ভিতৰত আমাৰ যি 4500 LPUP শিক্ষক পদৰ আমাৰ ভেৰিফিকেশ্যন কমপ্লিট হ'ব। আৰু আপোনালোকৰ 15 তাৰিখৰ ভিতৰতে কমপ্লিট হ'ব। গতিকে আপোনালোকে বেছি অপেক্ষা কৰিব নালাগে। আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট খুব কম দিনৰ ভিতৰত, আপোনালোকৰ আজিকালিৰ ভিতৰত আপোনালোকৰ 3 নম্বৰ যিখন থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট সেইখন পাব্লিছ হৈ যাব। আপোনালোকে বেছি দিন অপেক্ষা কৰিব নালাগে। গতিকে আপোনালোকে ধৈৰ্য ধৰক, 2-এদিন ধৈৰ্য ধৰক। আমাৰ যিহেতু পৰীক্ষা চলি আছে, আপোনালোকৰ CTETৰ পৰীক্ষা চলি আছে, সেইকাৰণে আপোনালোকে 2দিনমান ধৈৰ্য ধৰক। লগতে আমাৰ বিশেষ কাৰণটো হৈছে আমাৰ যিসকল কেণ্ডিডেটে আমাৰ টোটেল কেণ্ডিডেট আমাৰ কিমান ভেৰিফিকেশ্যন কৰিলে বৰ্তমান, যিহেতু প্ৰথম যিখন ভেৰিফিকেশ্যন লিষ্ট তাত আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা আহিছিলে 2639জন কেণ্ডিডেটৰ নাম আমাৰ যিখন প্ৰথম ভেৰিফিকেশ্যন লিষ্ট সেইখনত আহিছিলে। আৰু দ্বিতীয়খনত আপোনালোকৰ 1049জন কেণ্ডিডেটৰ নাম আহিছিলে আৰু তেওঁলোকে ভেৰিফিকেশ্যন কৰিলে। আৰু ইয়াতে আপোনালোকৰ বহু কেণ্ডিডেট প্ৰেজেণ্ট নাথাকিলে। প্ৰেজেণ্ট নথকাৰ কাৰণটো আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ, আজিও কৰিম। আমাৰ যিহেতু কিছু সংখ্যকে 5500 LPUP শিক্ষক পদত নিযুক্তি পালে আৰু তেওঁলোকে উইথড্ৰ কৰা নাই। বহুতে কৰা নাই। উইথড্ৰ নকৰা কাৰণটো হৈছে তেওঁলোকে LPত চিলেকশ্যন হৈছে আৰু তেওঁলোকে ভাবিছে যে আমি এইবাৰ UPত চান্স পাব পাৰোঁ। সেই হিচাপত তেওঁলোকে উইথড্ৰ কৰা নাই বহুতে, আৰু বহুতে কৰিছে। বহু সংখ্যক কেণ্ডিডেটে উইথড্ৰ কৰিছে। প্ৰায় 3000 মান কেণ্ডিডেটে 3000 ওচৰা-ওচৰি কেণ্ডিডেটে আমাৰ উইথড্ৰ কৰিছে 5500 পোষ্টৰ। লগতে আপোনালোকৰ যিখিনি GTPGT আমাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ লগতে গ্ৰেজুৱেট টিচাৰ, তাতো বহুত কেণ্ডিডেটে চাকৰি পাইছে। আপোনালোকৰ বহু কেণ্ডিডেটে তাতে চাকৰি পাইছে। লগতে ADRE আমাৰ SLRC যি 3rd গ্ৰেড 4th গ্ৰেড তাতো পাইছে। লগতে আমাৰ আছাম পুলিচ আমাৰ গৃহ বিভাগতো বহুতে নিযুক্তি পাইছে। আৰু সেইকাৰণে তেওঁলোক প্ৰেজেণ্ট থাকিব নোৱাৰিলে। আৰু প্ৰেজেণ্ট থাকিব নোৱাৰিলে মানে তেওঁলোক অহাই নাই ভেৰিফিকেশ্যনত। আৰু কিছু সংখ্যক কেণ্ডিডেট নিজৰ ব্যক্তিগত অসুবিধাৰ কাৰণে, কিবা ইমাৰ্জেঞ্চি কাৰণে তেওঁলোকে উপস্থিত থকা নাই, প্ৰেজেণ্ট থকা নাই। আৰু যোনসকল ইমাৰ্জেঞ্চি কাৰণত প্ৰেজেণ্ট থকা নাই তেওঁলোকক যিহেতু এটা সুবিধা দিয়া হ'ল তেওঁলোকক ভেৰিফিকেশ্যন কৰিবলৈ, তেওঁলোকে ভেৰিফিকেশ্যন
আমাৰ বেছি কেণ্ডিডেট ভেৰিফিকেশ্যনত অহা নাই। আমাৰ যিহেতু সুবিধাটো দিছে যদিও এবচেণ্ট কেণ্ডিডেট কিন্তু বেছি সেইদিনা ভেৰিফিকেশ্যনত অহা নাই। খুব বেছি আহিছে যদি আপোনালোকৰ 7% বা 8% তেনেকুৱা কেণ্ডিডেটহে আমাৰ ভেৰিফিকেশ্যনত আহিছিল। কিন্তু বহু কেণ্ডিডেট আমাৰ ভেকেণ্ট হৈ ৰৈ গ'ল। সেইখিনি যাতে ভেকেণ্ট হৈ ৰৈ নাযায়, আমাৰ যিহেতু টোটেল কেণ্ডিডেট আপোনালোকৰ 3700 আপোনালোকে ধৰিব পাৰে। 3700 কেণ্ডিডেটৰ জেনেৰেল ভেৰিফিকেশ্যন বৰ্তমান হৈ গ'ল আৰু আমাৰ ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে। গতিকে এইখিনিৰ পৰা আপোনালোকে যদি 700টো বাকী দিয়ে, টোটেল 3000 কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান হৈ গ'ল। এই 700ক আপোনালোকে বাদ দিব লাগিব। এইখিনি ভেৰিফিকেশ্যনত অহাই নাই আৰু নাহে আৰু এই 700 যিহেতু আপোনালোকৰ ভেৰিফিকেশ্যনত নাহিল, সেইখিনিক বাদ পেলাই আমাৰ যি তৃতীয় নম্বৰ ভেৰিফিকেশ্যন লিষ্ট, আমাৰ এই 700 কেণ্ডিডেট প্লাছ হৈ আপোনালোকৰ বেলেগ নতুনকৈ কেণ্ডিডেট আমাৰ যিখন তৃতীয় নম্বৰ লিষ্ট আহিব সেইখনত সংযোজন, সেইখনত আপোনালোকৰ নাম আহিব। আমাৰ যোনসকলৰ মাৰ্ক আপোনালোকে 57, 58, 59 তেনেকুৱা আছে, সেইসকলৰ নাম আপোনালোকে এইবাৰ যিখন তৃতীয় নম্বৰ মেধা তালিকা আহিব সেইখনত আপোনালোকে দেখিবলৈ পাব। ইতিমধ্যে আপোনালোকৰ 58, 59 থকা কেণ্ডিডেটৰ নাম আহিছে, আমি গম পাইছোঁ। আমাৰ যিখন প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট আহিলে আৰু দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট আহিলে, তেনেকুৱাত 58, 59 থকা কেণ্ডিডেটৰো নাম আহিছে। গতিকে আপোনালোকৰ কিছু সংখ্যক কেণ্ডিডেটৰ 62, 63, 65 তেনেকুৱা নম্বৰ থকা স্বত্তেও নাম অহা নাই। সেইসকলৰ নাম আহিব। সেইসকলৰ যি আমাৰ তৃতীয় নম্বৰ ভেৰিফিকেশ্যন লিষ্ট সেইখনত তেওঁলোকৰ নাম আহিব। আমাৰ যিহেতু 58, 59 থকা কেণ্ডিডেটৰ যদি নাম আহিছে তেনেহ'লে তেওঁলোকৰ নাম নিশ্চয় আহিব। আৰু এইবাৰ কাট অফটো কমিব নে বাঢ়িব, আপোনালোকে 5500 নিযুক্তি হৈ গ'ল, সেই হিচাপতে কাট অফটো ধৰি ৰাখক। আপোনালোকে সেই হিচাপত ধৰি ৰাখিলেই হ'ব। আপোনালোকে বঢ়াবও নালাগে, কমাবও নালাগে। আপোনাৰ 2-3খন ডিষ্ট্ৰিক্টৰ হয়তো কমিব পাৰে কাট অফটো, হ'লেও আপোনালোকে সেই হিচাপতে কাট অফটো ধৰি থওক। যি 5500 ছেম তেনেকুৱা হিচাপতে ধৰি থওক, কমাব নালাগে, বঢ়াব নালাগে। তেতিয়া আপোনালোকে গম পাব যে মোৰ নাম্বাৰটো সুৰক্ষিত, মই ইমান নম্বৰত ফাইনেল চিলেকশ্যন হ'ম বুলি আপোনালোকে ধৰিব পাৰে। আপোনালোকে 5500ৰ নিচিনাই কাট অফ ধৰি থওক, তাতকৈ কমাবও নালাগে, বঢ়াবও নালাগে। আৰু এইখিনিৰ ভেৰিফিকেশ্যন লিষ্ট আপোনালোকৰ আজি হৈছে 7 তাৰিখ। আপোনালোকে 10 তাৰিখৰ আগত ইয়াৰ যি ভেৰিফিকেশ্যন লিষ্ট 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট সেইখন আপোনালোকে পাই যাব। আপোনালোকে 15 তাৰিখৰ আগতে ইয়াৰ ভেৰিফিকেশ্যন আপোনালোকে হৈ যাব। এইবাৰ যিহেতু ভেৰিফিকেশ্যন লিষ্ট আহিব সেইখনত আপোনালোকৰ 2000 ওপৰত কেণ্ডিডেট, 2300, 2400, 2500 তেনেকুৱা কেণ্ডিডেটৰ নাম আমাৰ যিখন 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিব সেইখনত আহিব। আৰু আপোনালোকৰ কম নম্বৰ থকাখিনিৰো আহিব, 58, 59 থকাখিনি যোনসকলে কমেণ্ট কৰি থাকে। আৰু আপোনালোকে আপোনালোকৰ শুদ্ধ আৰু সত্য তথ্যটো, আপোনালোকৰ মাৰ্ক কিমান আছে আৰু আপোনালোকৰ প্ৰথম ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে নে নাই অহা, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। কিছু সংখ্যক কেণ্ডিডেটে মিছাই নিজৰ মাৰ্কটো দি দিয়ে, মিছাকৈ নিদিব, শুদ্ধ আৰু সত্য তথ্য আপোনালোকে কমেণ্টত আগবঢ়াব। বাকী কেণ্ডিডেটখিনি যিখিনি নাম অহা নাই সেইখিনি এটা আইডিয়া পাব। গতিকে আপোনালোকৰ যোনসকলৰ নাম আহিছে সেইসকলৰ আমাৰ যি প্ৰথম আৰু দ্বিতীয় ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে সেইসকলৰ মাৰ্কসমূহ তেওঁলোকে কমেণ্ট কৰি দিব আৰু তেখেতলোকৰ নামটো আহিছেনে নাই সেইটো আপোনালোকে মেনশ্যন কৰিব। এইখিনি পষ্টৰ আপোনালোকৰ ইলেকশ্যনৰ আগত হোৱাৰ সম্ভাৱনা আছে। যদিহে ইলেকশ্যনৰ আগত এইখিনি পষ্টৰ নিযুক্তি নহয় তেনেহ'লে এইখিনি বহু পিছুৱাই যাব। আপোনালোকে যিমান পাৰে আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কমেণ্ট কৰক, আপোনালোকে যাতে এইখিনি পষ্টৰ কাম ইলেকশ্যনৰ আগতে সম্পন্ন কৰে। যদি ইলেকশ্যনৰ আগত কিবা কাৰণত এইখিনি কমপ্লিট কৰিব নোৱাৰে তেনেহ'লে আপোনালোক বহু দিনলৈ পিছুৱাই যাব লাগিব। আপোনালোকৰ একেবাৰে 26ৰ শেষৰ ফালেহে এইখিনি নিযুক্তি হ'ব। গতিকে আপোনালোকে য'তে ত'তে আপোনালোকৰ য'ত লগ পায় তেখেতলোকক সুধিব কথাটো আৰু তেখেতলোকক মেছেজ কৰিব, আমাৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী দুয়োজনকে, আপোনালোকে যাতে এইখিনি পষ্টৰ নিযুক্তি ইলেকশ্যনৰ আগতে দিব পাৰে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকৰ যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈ আছে তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।